ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল সিংহ ৰাশি জাতক জাতিকাসকল 2025 চনৰ ফেব্ৰুৱাৰী মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈছে কোনখিনি ক্ষেত্ৰত বিশেষকৈ অলপ সাৱধানতা অৱলম্বন কৰিব কোনখিনি সময়ৰ পৰা আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব কেনে ধৰণৰ আপোনালোকে প্ৰতিফলন আপোনালোকে এই মাহটোৰ ভিতৰত দেখিব ইতিবাচক আৰু নেতিবাচক সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব এই ৰাশিফল ভিডিঅটো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅটোলৈ আগবাঢ়িছো যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব আহকচোন 2025 চনৰ এই ফেব্ৰুৱাৰী মাহটো সিংহ ৰাশি জাতক জাতিকাসকলক কিদৰে পাৰ হ'ব মাহৰ বিশেষকৈ আৰম্ভণি সময়ৰ পৰা আপোনালোকে কিছুমান পৰিকল্পনাত কাম কৰিব স্থবিৰ কামে বা ৰৈ থকা কামে গতি লাভ কৰাৰ সম্ভাৱনা আছে ঘনিষ্ঠ আত্মীয় আগমনৰ বাবে ঘৰখনত ভাল এটা পৰিৱেশ সৃষ্টি হ'ব আত্মীয় মানুহ আপোনালোকৰ আহিব ঘৰখনত কোনো এটা বিষয়ত আলোচনা হ'ব পাৰে যদিহে কোনো আপোনালোকৰ ঘৰ বাৰী অট্টালিকা বা সম্বন্ধীয় কিছুমান নিৰ্মাণ আপোনালোকৰ কাম স্থবিৰ হৈছিল ৰৈ আছিল তেন্তে এই মাহত আৰম্ভ হোৱাৰ সম্ভাৱনা প্ৰবল বুলি কৈছে ধ্যান ৰাখক বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত বিবাদ হ'ব পাৰে এই মাহত গতিকে এই মাহত অলপ সাৱধান হ'ব তৰ্ক পেচালবোৰ পৰিহাৰ কৰক কাজিয়া পেচালৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক আৰু কৈছে যে কোনো প্ৰতিশ্ৰুতি নিদিব যিটো পূৰণ কৰাৰ ক্ষেত্ৰত আপুনি অসুবিধা পাব পাৰে নহলে আপুনি নিজে বিপদত পৰিব পাৰে গতিকে কাৰোবাক কথা দিওঁতে সাৱধান হওক কাৰোবাক কথা দি যদি কথা ৰাখিব নোৱাৰে তেনেহলে আপোনালোকৰ ৱেটটো আপোনালোকৰ ভ্যালুটো কমিব পাৰে গতিকে কথা দি কথা ৰাখিব পাৰিলেহে আপোনালোকে দিয়ক বুলি কৈছে অৰ্থাৎ কৈছে যে সেই কোনো প্ৰতিশ্ৰুতি দিওঁতে আপোনালোকে পূৰণ যেতিয়া কৰিব নোৱাৰিব আপুনি নিজে সমস্যাত পৰিব পাৰে গতিকে ধ্যান ৰাখিব এই কথাটোৰ প্ৰতি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে বিশেষকৈ তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কীয় কামত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে কষ্ট কৰিব লাগিব এই মাহত যথেষ্ট কষ্টৰ প্ৰয়োজন আছে ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ বা যুৱক যুৱতীসকলৰ অভিজ্ঞ লোকৰ নিৰ্দেশনা লওক বুলি কৈছে নজনা কামত আগ নাবাঢ়িব এই মাহত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহৰ প্ৰথম সপ্তাহটো বহুত বেছি ভাল হ'ব জনসংযোগ অধিক আপোনালোকক শক্তিশালী কৰা হ'ব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ চুক্তি হ'ব পাৰে যদি অংশীদাৰিত্বৰে সম্পৰ্ক ব্যৱসায় কৰাৰ প্ৰস্তাৱ আহে বা প্ৰস্তাৱ আপোনালোকে পাই আছে তেন্তে লগে লগে সেইখিনি ক্ষেত্ৰত চিন্তা কৰিহে আগবাঢ়ক অভিজ্ঞ ব্যক্তিৰ লগত আপোনালোকৰ সাক্ষাৎ লাভজনক হ'ব জনা শুনা মানুহৰ লগত যেতিয়া থাকিব নজনা কথাবোৰ জানিব পাৰিব শিকিব পাৰিব বহুত বেছি ভাল হ'ব বহুজাতিক কোম্পানীত কাম কৰাৰ লোকসকলে তেওঁলোকৰ প্ৰকল্পৰ সন্দৰ্ভত মানসিক চাপৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বুলি কৈছে পাৰিবাৰিক সম্পৰ্কৰ যিকোনো সমস্যাৰ এই মাহৰ অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত সমাধান হ'ব পাৰে মনোৰঞ্জন ধেমালিত আদিত পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় নিশ্চয়কৈ কটাব এই মাহত ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা ৰাখিব পাৰিব মধুৰতা বজাই ৰাখিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহৰ প্ৰথম সপ্তাহত কাহ চৰ্দি আৰু ভাইৰেল জ্বৰৰ সমস্যা হ'ব পাৰে অসাৱধান নহ'ব তৎকালীন চিকিৎসা আপোনালোকে ল'ব নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰিলে আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকৰ শক্তিশালী হ'ব বুলি কৈছে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত কিছুদিন ধৰি চলি থকা যিকোনো পাৰিবাৰিক সমস্যাৰ সমাধান হ'ব আৰু একে সময়তে কৈছে যে ঘনিষ্ঠ আত্মীয় আগমনৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব ৰাজনৈতিক যোগাযোগৰ জৰিয়তে প্ৰভাৱশালীভাৱে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আবদ্ধ হৈ থকা যিকোনো টকা পইচা আপোনালোকে লাভ কৰিব পাৰে ধৰ্মীয় বা মনোৰঞ্জনমূলক ভ্ৰমণৰ পৰিকল্পনা এই মাহৰ দ্বিতীয় সপ্তাহত হ'ব পাৰে ধ্যান ৰাখক আবেগেৰে কঢ়িয়াই নিয়াৰ পৰিৱৰ্তে ব্যৱহাৰিক হওক এই আপোনালোকৰ বহু সমস্যাৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰিব পাৰে এই মাহত আপোনালোকৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত আপোনালোকৰ পৰিকল্পনা আৰু কাম কাজবোৰ কাৰ লগত শ্বেয়াৰ নকৰিব কিবা এটা কৰিম বুলি ভাবি আছে যদি কিবা এটা বিজনেছে হওক কিবা এটা কামেই কৰিম বুলি ভাবি আছে কাৰ লগত প্ৰকাশ কৰিব নালাগে শ্বেয়াৰ কৰি দিব নালাগে এই সময়ত যিকোনো ধৰণৰ গতিবিধি পৰিহাৰ কৰি নিজৰ কামত মনোনিৱেশ কৰক ভালদৰে গুৰুত্ব দি এটেনশ্যন দি কামখিনি কৰক বুলি কৈছে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত জ্যেষ্ঠ লোকৰ পৰামৰ্শক আওকাণ কৰাটো ভাল নহয় কিবা এটা যদি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈছে জনা শুনা বা জ্যেষ্ঠ লোকৰ পৰামৰ্শ ল'লে আপোনালোকৰ বাবে উত্তম হ'ব ভাল হ'ব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত পৰিকল্পিতভাৱে ব্যৱসায়িক কাম কাজ অব্যাহত থাকিব কিন্তু একে সময়তে কৈছে যে আপুনি আপোনালোকৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপৰ ওপৰতো কিন্তু দৃষ্টি ৰাখিব লাগিব চকু ৰাখিব লাগিব এই মাহত পুৰণি বিনিয়োগৰ সুবিধা লাভ কৰিব পাৰে বিশেষকৈ আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্কই তেওঁলোকৰ কৰ্মক্ষমতা অধিক বৃদ্ধি কৰিব পাৰে চৰকাৰী কাম কাজবোৰ সংগঠিত হৈ থাকিব আকাংক্ষিত সফলতাও লাভ কৰিব বুলি কৈছে চৰকাৰী চাকৰিত কামৰ বোজা অধিক হ'ব পৰিয়ালৰ অনুষ্ঠানত বিশেষকৈ নিজৰ অৱদান আৰু উপস্থিতি বজাই ৰাখক ইয়াৰ ফলত পাৰস্পৰিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব এই মাহত ঘৰখনত সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব মাহৰ দ্বিতীয় সপ্তাহত প্ৰেমৰ সংগীৰ অনুভৱক সন্মানৰ যত্ন লওক নহলে কথাবোৰ বেয়া হ'ব পাৰে গতিকে ইজনে সিজনৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু বৰ্তমান বতৰৰ বাবে নিজৰ যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে আৰু খাদ্যাভ্যাসৰ ক্ষেত্ৰত বিশেষভাৱে ভাৰসাম্য ৰক্ষা কৰিব লাগিব বুলি কৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ এই মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনি যথেষ্ট ব্যস্ততাপূৰ্ণ সপ্তাহ হ'ব
পাৰিবাৰিক আৰু ব্যক্তিগত কামৰ অতিৰিক্ততাই কিছু লোকক ভাগৰুৱা কৰি তুলিব পাৰে, কিন্তু ইয়াৰ দ্বাৰা অনুকূল ফলও পোৱা যাব। যিকোনো স্থবিৰ হৈ পৰা আয়ৰ উৎস পুনৰ আৰম্ভ কৰিবলৈ গৈ আছে। প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ ৰাখি আপুনি বহুতো নতুন তথ্য লাভ কৰিব পাৰে। ৰাজনীতিৰ প্ৰতি আগ্ৰহী লোকৰ বিশেষকৈ কিবা এটা সুবিধাৰ আপোনালোকৰ বাবে আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰি থাকিব এই মাহৰ তৃতীয় সপ্তাহৰ সময়খিনিত। বিশেষকৈ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল বিশেষকৈ ভাল কৰিবৰ বাবে এই মাহত যথেষ্ট কষ্টৰ প্ৰয়োজন আছে। ধ্যান ৰাখিব লাগিব পাৰস্পৰিক সম্পৰ্কত সমন্বয় বজাই ৰাখক। ভাগ্য আপোনালোকক অনুকূল কৰিব, কিন্তু তাৰ বাবে কৰ্মমুখী হৈ থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব, কৰ্ম কৰিব লাগিব, কাম কৰিব লাগিব। এই সময়খিনিত কৈছে যে আপোনালোকে ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে। কিবা কাৰণত আপোনালোকৰ কিছু ধন আপোনালোকৰ ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে, গতিকে ধন ধাৰে দিওঁতে সাৱধান হওক। ছাত্ৰ ছাত্ৰীয়ে ছ'চিয়েল মিডিয়া আৰু অসাৰ কথাবোৰত জড়িত হৈ পঢ়া শুনাৰ বা কেৰিয়াৰৰ লগত আপোচ কৰিব নালাগে। এই মাহত ব্যৱসায়ত প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সৃষ্টি হ'ব, কিন্তু পৰিকল্পিতভাৱে কামবোৰ কৰিলে ভাল ফলাফল পোৱা যাব মাহৰ তৃতীয় এই সময়খিনিত বা মধ্যভাগত। বিদেশৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, আপুনি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায় বা জড়িত ব্যৱসায়সমূহ লাভজনক আপোনালোকৰ অৱস্থা থাকিব। নিয়োজিত লোকসকলে তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ কৰ্তৃপক্ষক লগ পোৱাৰ সম্ভাৱনা আছে। অতি সোনকালে অগ্ৰগতিৰ সুযোগো আহিব বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত প্ৰেম বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত বিশেষকৈ মাহৰ এই মধ্যভাগত ঘৰখনত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব। পৰিয়ালৰ সদস্যৰ পৰা অনুমতি লোৱাৰ পিছত অতি সোনকালে প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰাৰ সুযোগ কিছু লোকৰ আহিব পাৰে। স্বাস্থ্য সুস্থ হৈ থাকিবলৈ বা আপোনালোকে নিজকে হেল্থি কৰি ৰাখিবৰ কাৰণে সংগঠিত হ'ব লাগিব। ঋতু অনুসৰি খাদ্য আচৰণ বজাই ৰাখক, খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে, ভাল হ'ব। সিংহ ৰাশি জাতক জাতিকাসকলৰ এই মাহৰ শেষৰ ফাললৈ অৰ্থাৎ কৈছে যে এই মাহত আপোনালোকৰ গভীৰভাৱে চিন্তা কৰাৰ প্ৰয়োজন আছে শেষৰ ফাললৈ, আৰু আপোনালোকৰ দায়িত্ব আৰু কামৰ বিষয়ে পৰিকল্পনা কৰিব। ধৈৰ্য আৰু শান্তিৰে নিজৰ কামবোৰ সম্পন্ন কৰক বুলি কৈছে। যিকোনো কাম কৰোঁতে ধৈৰ্য আৰু শান্তি লাগিব, খৰখেদা নকৰিব, গতিকে ধ্যান ৰাখক। যিকোনো সংগঠন আদিত যোগদানৰ সুযোগ পালে লগে লগে কৰক বুলি কৈছে, কাৰণ ইয়াৰ জৰিয়তে আপুনি বহুতো নতুন তথ্য পাব পাৰে আৰু আপোনালোকৰ পৰিচয়ৰো বৃদ্ধি পাব পাৰে বুলি কৈছে। ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি কাৰোবাৰ পৰা সহায় পাব পাৰে। ধ্যান ৰাখিব লাগিব এই মাহৰ শেষৰ ফাললৈ যিকোনো প্ৰতিকূল পৰিস্থিতিত নাৰ্ভাছ হোৱাৰ পৰিৱৰ্তে যিকোনো পৰিস্থিতিত মনটো সুস্থিৰ কৰি ৰাখিবলৈ আৰু মনোবল সবল কৰি ৰাখিবলৈ চেষ্টা কৰক। গতিকে এই কথাটোৰ প্ৰতি ধ্যান ৰাখিব, যেনেকুৱা ধৰণৰ চিটুৱেশ্যন নহওক সেইখিনি ক্ষেত্ৰত নাৰ্ভাছ ফিল নকৰিব। কনফিডেন্সলি আপোনালোকে কামখিনি কৰক, আত্মবিশ্বাসেৰে কামখিনি কৰক, আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক। মনটোক সুস্থ কৰি ৰাখিব লাগিব, সুস্থিৰ কৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক আৰু মনোবল সবল কৰি ৰাখি আপোনালোকে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক, নিশ্চয়কৈ সফল হ'ব। অপ্ৰয়োজনীয় খৰচ বন্ধ কৰক বুলি কৈছে এই মাহৰ শেষৰ ফাললৈ। ভাই ভনীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ প্ৰয়াস কৰিব লাগিব। ইজনে সিজনৰ আৱেগক বুজি পাব লাগিব, মনৰ ভাৱবোৰ বুজি পাব লাগিব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, কেনেকৈ আগবাঢ়িব, ঘৰখনৰ সমস্যাখিনি কেনেকৈ সমাধান কৰিব, সেইখিনি ক্ষেত্ৰত চিন্তা কৰিব লাগিব। এই সময়ত আইনী নিয়ম উলংঘা কৰিলে বিশেষকৈ আপুনি বিপদত পৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা নিয়মীয়া হৈ থাকিব লাগে। ব্যৱসায়ত কৈছে যে আভ্যন্তৰীণ আপোনালোকৰ যি ব্যৱস্থাৰ পৰিৱৰ্তনৰ প্ৰয়োজন বুলি কৈছে। লগতে কামৰ পদ্ধতিটো এই মাহৰ শেষৰ ফাললৈ কিছু পৰিৱৰ্তন আনিব লাগিব। যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে এই মাহৰ শেষৰ ফাললৈ, তেন্তে সেইটো বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ। অভিযান্ত্ৰিক আপোনালোকৰ কেৰিয়াৰৰ লগত জড়িত লোকসকলে ভাল সুযোগ পাব পাৰে, আয়ৰ আপোনালোকৰ বৃদ্ধি পাব। নিয়োজিত লোকসকলে মনত ৰাখিব লাগে যে বিশেষকৈ কোনো জ্যেষ্ঠ বিষয়ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক বেয়া হ'ব নালাগে। স্বামী স্ত্ৰীৰ মাজত কিছু মতাদৰ্শগত পাৰ্থক্য থাকিব, ইয়াৰ প্ৰভাৱ পৰিব পাৰে পাৰিবাৰিক আপোনালোকৰ ব্যৱস্থাটো। প্ৰেমৰ সংগীত বিশেষকৈ এটা ধুনীয়া উপহাৰ দি পৰিৱেশটো মধুৰ কৰি তোলাত সফল হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত কিছু আপোনালোকৰ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে এই মাহৰ শেষৰ ফাললৈ, গতিকে ইজনক সিজনৰ আৱেগক মনৰ ভাৱবোৰ বুজি পাবৰ বাবে চেষ্টা কৰিব লাগিব। এই মাহৰ শেষৰ ফাললৈ কিন্তু গাড়ী চলোৱাৰ সময়ত অসাৱধান নহ'ব, আঘাত আদি হ'ব পাৰে। মানসিক চাপ আৰু ক্লান্তিৰ দৰে কামৰ পৰা যিমান পাৰে আঁতৰি থাকক। যি ধৰণৰ কামে আপোনালোকৰ টেনশ্যন দিয়ে, চিন্তাৰ কাৰণ হৈ পৰে, গতিকে সেই ধৰণৰ কামৰ পৰা আঁতৰি থাকক আৰু ধ্যান কৰক, যোগাসন কৰক বুলি কৈছে। আনৰ কামত হস্তক্ষেপ নকৰিব। যিকোনো কাম কৰোঁতে সততাৰে কামখিনি কৰক, সাৱধানে কামখিনি কৰক। আনৰ কামত জড়িত হৈ নিজৰ ক্ষতি কৰি ল'ব পাৰে, গতিকে কামখিনি কৰোঁতে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, কনফিডেন্স ৰাখিব লাগিব। এই মাহৰ শেষৰ ফাললৈ কৈছে যিহেতু আপোনালোকে খৰচ পাতি নিয়ন্ত্ৰণ কৰক, খং নিয়ন্ত্ৰণ কৰিব লাগিব। অবৈধ কামত বা অনৈতিক কামত আপোনালোকে জড়িত নহ'ব, আইনী নিয়ম উলংঘা নকৰিব, নহ'লে কিবা এটা বিপদত পৰিব পাৰে বা সমস্যাত পৰিব পাৰে বুলি কৈছে। আপোনালোকে ধৈৰ্য বজাই ৰাখক। ফেব্ৰুৱাৰী মাহটো সকলোৰে শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক,
ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় শ্ৰীৰাম জয় হনুমান জয় শ্ৰীকৃষ্ণ